নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 এপ্ৰিল। অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী মহিলাক চৰকাৰে প্ৰদান কৰিব 2 লাখ টকা। কিদৰে কৰিব আপুনি আবেদন সম্পূৰ্ণকৈ জানি লওক আৰু আজিৰ ভিডিঅ'সকলে বেছি শ্বেয়াৰ কৰি দিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 11,000 টকা প্ৰদান কৰিব। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। কেতিয়া এই টকা প্ৰদান কৰিব? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ কৰিব পাৰিব আবেদন। চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা কেতিয়া ৰিলিজ কৰা হ'ব? মোদী চৰকাৰে দিছে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি লাভ নকৰা লাখ লাখ মহিলালৈ ডাঙৰ খবৰ আহি পৰিছে। নতুনকৈ আৰু 3 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি লাভ কৰি থকা পৰিয়াললৈ ভাল খবৰ আহি পৰিছে। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নিয়মীয়াকৈ পাই আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যিসকলে অৰুণোদয় আঁচনিৰ টকা নাপায়, তালিকাত অন্তৰ্ভুক্ত নহয় নাম, সেইসকল হিতাধিকাৰীৰ বাবেও ভাল খবৰ। যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ উপৰিও ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব বীমা আঁচনি। প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী বীমা আঁচনি সংযুক্ত কৰা হ'ব। ইয়াৰ জৰিয়তে 2 লাখ টকাৰ সুৰক্ষা বীমা লাভ কৰিব আপুনি আৰু প্ৰতিটো পৰিয়ালে এই সুবিধা লাভ কৰিব। আপোনাৰ ঘৰত বীমা আঁচনি আছেনে? ৰেচন কাৰ্ড থাকিলে এই 2 লাখ টকাৰ বীমা আঁচনি লাভ কৰিব আপুনি। প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড, মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ উপৰিও নতুনকৈ লাভ কৰিব স্বাস্থ্য বীমা। ইয়াৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰত চৰকাৰৰ প্ৰতিনিধি যাব আৰু কেৱল মাত্ৰ প্ৰপত্ৰ পূৰণ কৰি দিলেই হ'ব। এই বীমাৰ বাবে দিব নালাগে কোনো প্ৰিমিয়াম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছেনে? যদি নাই, নিৰ্বাচনৰ পিছতে পুনৰ লাখ লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। কিন্তু পুনৰ যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়, তেনে ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰিব আৰু যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই সেইসকল হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক দিশলে 3টা পদ। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব পাৰিব বিশেষ কেইটামান কাম। যদি আপুনি 10,000 টকাৰ চেক পাইছে, তেনে ক্ষেত্ৰত 25,000 টকা পাবলৈ এই 3টা গুৰুত্বপূৰ্ণ কাম কৰক। অন্যথা আপোনাৰ বেংক একাউণ্টত পৰৱৰ্তী 25,000 টকা নাপাব। নম্বৰ 1, 10,000 টকা 10জনীয়া গোটত দি মহিলাসকলে ব্যৱসায় কৰিব পাৰিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, আপুনি এই টকা খৰচ নকৰিব, আপুনি ব্যৱসায় কৰক। ব্যৱসায়ত আপুনি উন্নত কৰক। নম্বৰ 2, মহিলাসকলে নিজেও ব্যৱসায় কৰিব পাৰিব। নম্বৰ 3, স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰি আপুনি উন্নয়ন কৰিব পাৰিব। ইয়াৰে যিকোনো এটা কাম কৰিলে আপুনি দ্বিতীয় পৰ্যায়ত পাব 25,000 টকা। যদি এই টকালৈ আপুনি একেবাৰে খৰচ কৰে, তেনে ক্ষেত্ৰত 25,000 টকা নাপাব। যদি আপুনি 10,000 টকা পাইছে, 10,000 টকাৰ চেক পোৱাৰ পিছত সেই 10,000 টকাৰে আপুনি কি কাম কৰিছে সেয়া কিন্তু চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰী আহি নিৰীক্ষণ কৰিব। যদি আপুনি একো কৰা নাই, তেনে ক্ষেত্ৰত আপুনি কিন্তু 10,000 টকাৰ উপৰিও 25,000 টকা ঘূৰাই দিব লাগিব। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আৰু যদি আপুনি 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰিছে, তেনে ক্ষেত্ৰত আপুনি পৰৱৰ্তী কিস্তি 25,000 টকা লাভ কৰিব। অন্যথা 10,000 টকা ঘূৰাই দিব লাগিব। অহা বছৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি। 21 জুলাইৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক দিশলে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ খেতিডৰা ৰক্ষা কৰিবলৈ শীঘ্ৰ কৰক মাত্ৰ 3টা গুৰুত্বপূৰ্ণ কাম। কোনো প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদিত খেতি নষ্ট হ'লে লাভ কৰিব ক্ষতিপূৰণ। ইয়াৰ বাবে শীঘ্ৰে আপুনি কৰি লওক বীমা। মাত্ৰ 100 টকাৰে কৰিব পাৰিব আপোনাৰ খেতিডৰাৰ বীমা। শালি ধানৰ খেতিৰ পঞ্জীয়নৰ বাবে অন্তিম তাৰিখ হৈছে 20 আগষ্ট আৰু মাটিমাহৰ খেতিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 ছেপ্টেম্বৰ। আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ
সাজু কৰক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব মোবাইল নম্বৰ সবিশেষ জানিবৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ দুটা হৈছে 7065514447 আনহাতে কৃষি ৰক্ষক পৰ্টেলৰ নম্বৰ মুকলি কৰা হৈছে 14447 যিকোনো এটা নম্বৰৰ জৰিয়তে আপোনালোকে যোগাযোগ কৰিব পাৰিব দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত অতি শীঘ্ৰে বীমা কৰাই ৰাখি দিয়ক আপোনালোকৰ বাবে এটা ভাল খবৰ আৰু আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সুবিধা ল'ব পাৰে তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰ থাকিলে পাব আপুনি পকীঘৰ আপোনাৰ ঘৰত কেঁচা ঘৰ আছে নেকি আপুনি এতিয়ালৈকে পকীঘৰ দিব পৰা নাই নেকি বা আপুনি চৰকাৰী ঘৰৰ সুবিধা পোৱা নাই নেকি তেন্তে আপোনাৰ বাবে আহি পৰিছে সোণালী সুযোগ জীৱিকা সখীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহুদি হৈছে জীৱিকা সখীয়ে আপোনাৰ গাঁও বা অঞ্চলত গৈ জিঅ' টেকিং কৰিছে নেকি যদি কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো গোহালিৰ ফটো মাৰি যথমতে হিতাধিকাৰী বঢ়াইছে সংখ্যা যদি আপুনি গাঁও বা অঞ্চলত এনেকুৱা কৰিছে যিসকল দুখীয়া সেইসকলৰ নাম বাদ পৰিছে নেকি তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট দিব পাৰিব অভিযোগ আৰু যিসকল ধনী সেইসকলেও এই সুবিধাৰ পৰা বঞ্চিত হ'ব যদি সেইসকল সুবিধা পাইছে তেনে ক্ষেত্ৰতো চৰকাৰক আপোনালোকে ডাইৰেক্ট দিব পাৰিব অভিযোগ চৰকাৰ ল'ব ব্যৱস্থা গাঁও পঞ্চায়তৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি যদি আছে চিন্তাৰ কোনো কাৰণ নাই 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকীঘৰ চৰকাৰী ঘৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ খবৰ জাৰি কৰিছে আৰু আজিৰ ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰি দিব কিয়নো প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব PMAY অধীনত চৰকাৰী ঘৰ নতুনকৈ অসমত 35 লাখ পৰিয়ালক চৰকাৰী ঘৰ প্ৰদান কৰিব যদি আপোনাৰ গাঁও বা অঞ্চলত এতিয়ালৈকে চৰকাৰী ঘৰ কোনোৱে পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ জিঅ' টেকিং কৰাৰ সুবিধাও লাভ কৰিব পাৰিব কিয়নো নিৰ্বাচন শেষ হ'ল ৰিজাল্টৰ পিছতে লাখ লাখ হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰ 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি আপুনি আবেদন কৰিব পৰা নাই বা জিঅ' টেকিং কৰিব পৰা নাই তেনে ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব নিশ্চয় নিৰ্বাচন শেষ হ'ল ৰিজাল্টৰ পিছত জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PM কিষাণৰ সন্মাতিৰ ধন লাভ কৰা সকলৰ বাবে আহি গৈছে ডাঙৰ খবৰ 23 কিস্তি লাভৰ বাবে শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা বঞ্চিত হ'ব পাৰে 23 কিস্তিৰ ধন লাভৰ পৰা পঞ্জীয়ন নকৰা কৃষকসকলে নাপাব 23 কিস্তিৰ ধন ৰাখি PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি তেনে ক্ষেত্ৰত কোনে পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন কৰাৰ পিছতে ঘৰতে বহি আপোনাৰ আবেদনৰ স্থিতি আপুনি পৰীক্ষা কৰক যদি আপুনি এজন প্ৰকৃত কৃষক আপুনি PM কিষাণৰ অধীনত টকা নাপায় তেনে ক্ষেত্ৰত PM কিষাণৰ 23 কিস্তি পাবলৈ নতুনকৈ কৰক পঞ্জীয়ন কিদৰে কৰিব আপুনি পৰীক্ষা প্ৰথমতে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত pmkisan.gov.in লৈ যাওক আৰু হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাওক আৰু ইয়াৰ পিছতে ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ বাই CSC আপুনি যিকোনো এটাত আপুনি জাষ্ট এটা ক্লিক কৰক যদি আপুনি ভাবিছে CSC চেণ্টাৰত গৈ কৰিব পাৰিব যদি আপুনি ভাবিছে মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব নিশ্চয় কৰিব পাৰিব আৰু ইয়াৰ মাধ্যমত যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰতহে কৰিব পাৰিব যিসকলে PM কিষাণৰ টকা পাই আছে সেইসকলে কিন্তু কৰিব নালাগে নতুনকৈ খোল খোৱাৰ পিছত আপুনি ফৰ্মখনত 12 অংকৰ আধাৰ নম্বৰটো লিখি দি দিয়াৰ পিছত কাষত দিয়া কেপচা কোডটো আপুনি শুদ্ধকৈ সন্নিৱিষ্ট কৰক আৰু শেষত চাৰ্চ বুটামত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি দেখুৱাব পাব আৰু যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰিল বুলি আহিব আৰু সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভড বাই ডিষ্ট্ৰিক্ট বাই ষ্টেট বুলি আহিব যদি আপুনি PM কিষাণত নতুনকৈ আবেদন কৰি থৈ দিছে তেনে ক্ষেত্ৰত এনেকুৱাকৈ আপোনাৰ ষ্টেটাছ আপুনি চেক কৰিব পাৰিব যিসকলে ভাবিছে নতুনকৈ আবেদন কৰিব কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম আৰু যিসকলে PM কিষাণৰ টকা পাই আছে সেইসকলে হিতাধিকাৰী যদি ষ্টেটাছটো চাব বিচাৰে তেন্তে কেনেকুৱাকৈ চেক কৰিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত থকা নো ইউৰ ষ্টেটাছত জাষ্ট আপুনি এটা ক্লিক কৰক ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰত বা মোবাইল নম্বৰত অহা OTP প্ৰয়োজন হ'ব আৰু আপুনি জাষ্ট OTP বহাই দি দিয়াৰ পিছত জাষ্ট আপুনি সাবমিট কৰক সাবমিট কৰাৰ লগে লগে সকলো ডিটেইলছ শ্ব' হৈ যাব আপুনি কেইটা কিস্তি পাইছে আৰু পৰৱৰ্তী কিস্তি কেতিয়া পাব সবিশেষ জানিব পাৰিব সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ
চহৰবাসীৰ বাবে ভাল খবৰ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চহৰত দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। দখলমুক্ত হোৱাৰ পিছতে চহৰত দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। প্ৰথমতে হ'ব উচ্ছেদ আৰু উচ্ছেদৰ পিছতে প্ৰদান কৰা হ'ব ভূমি। ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি। চৰকাৰ আহিলে চহৰৰ ভূমিত চলিব বৃহৎ উচ্ছেদ। চহৰৰ মাটি মাথাপৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰক। চহৰবাসীৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত হ'ব ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা। বতৰৰ ল'ব ভয়ংকৰ ৰূপ। ঘণ্টা 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ। হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ইতিমধ্যে উজনি অসমৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখা গৈছে। 28খনকৈ জিলাত সতৰ্কবাণী জাৰি কৰিছে। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। সম্পৰ্কে জনাই আছোঁ কোনকেইখন জিলাত ভয়ংকৰ বৰষুণ আৰু ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। যদি এইকেইখন জিলাৰ পৰা কোনোৱে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰিব। বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। ওদালগুৰি, দৰং জিলাতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজিতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত হ'ব ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা। যদি আপোনাৰ জিলাত বৰ্তমান পৰিস্থিতি এনেকুৱা বেয়া নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। ফৰ ৱাচিং ফুল ভিডিঅ'।